এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ মিয়া শব্দ ত্যাগ কৰি মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য চকু পানী পেলাই এই কথা মই কৈছো হিমন্ত বিশ্ব শৰ্মাক গালি পাৰি লাভ নাই আৰু এটা লুপ্ত হ'ব ধৰা সভ্যতাক মই প্ৰতিনিধিত্ব কৰিছো আমি কেইদিনমান জীয়াই থাকিব বিচাৰিছো আৰু লুপ্ত হ'ব ধৰা জাতিয়ে চিঞৰি চিঞৰি জীয়াই থকাৰ অধিকাৰ বিচাৰিছে বুলি এতিয়া মন্তব্য কৰা হৈছে মই আৰু কেতিয়াও নকওঁ মিয়া শব্দ মুখ্যমন্ত্ৰীৰ পদত থাকি কাকো দুখ দিয়া শব্দ মই ক'ব নোৱাৰো বুলি মন্তব্য কৰে সদনত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সন্মানীয় অৰ্থত এই শব্দ মই প্ৰয়োগ কৰিছিলোঁ মিয়া বুলি ক'লে ভাল পায় বুলিহে মই কৈছিলোঁ এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ আৰু সদনত মিয়া শব্দ ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই যুক্তি আৰু মিয়া শব্দ ত্যাগ কৰি মুখ্যমন্ত্ৰীৰ এই ডাঙৰ মন্তব্য দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো আজি হৈছে 1 ছেপ্টেম্বৰ 1 ছেপ্টেম্বৰৰ পৰা দেশত আহিব কেইবাটাও নতুন নিয়ম সামগ্ৰীৰ মূল্যকে ধৰি বৃহৎ পৰিৱৰ্তন দেখিবলৈ পোৱা যাব আজিৰ দিনটোৰ পৰা 1 ছেপ্টেম্বৰৰ পৰা দেশত সলনি হ'ব কেইবাটাও নিয়ম আপোনাৰ জীৱনত প্ৰভাৱ পেলাব পাৰে এইসমূহ নিয়মে গতিকে সবিশেষ জানি লওক যে আজিৰ পৰা কি নিয়ম সলনি হ'ব অৰ্থাৎ কি নতুন নিয়ম আহিব সামগ্ৰীৰ মূল্য বেংক বন্ধ আধাৰ কাৰ্ডকে ধৰি সলনি হ'ব বহুকেইটা নিয়ম 1 ছেপ্টেম্বৰৰ পৰা দেশত কাৰ্যকৰী হ'ব LPG চিলিণ্ডাৰৰ সংশোধিত মূল্য আৰু 14 কেজি ঘৰুৱা লগতে 19 কেজি বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য সলনিৰ সম্ভাৱনা আজিৰ দিনটোৰ পৰা ATF আৰু CNG PNGৰ মূল্যৰ হাল সলনি ঘটাৰ সম্ভাৱনা আজিৰ দিনটোৰ পৰা আৰু আধাৰ কাৰ্ডক লৈও আহিব পাৰে কেইবাটাও নতুন নিয়ম UIDAI বিনামূলীয়া আধাৰ উন্নীতকৰণৰ সময়সীমা 3 মাহলৈকে বৃদ্ধি কৰিছে আৰু UIDAI বিনামূলীয়া আধাৰ উন্নীতকৰণৰ সময়সীমা 3 মাহ বৃদ্ধি কৰিছে আৰু 14 ছেপ্টেম্বৰত আধাৰৰ এই বিনামূলীয়া প্ৰক্ৰিয়া অন্ত পৰিব লগতে আধাৰ কাৰ্ডৰ নথি আপডেট কৰাৰ অন্তিম দিন হৈছে এই ছেপ্টেম্বৰ মাহৰ 14 তাৰিখটো আৰু ছেপ্টেম্বৰ মাহত নতুনকৈ ক্ৰেডিট কাৰ্ডৰ নিয়ম প্ৰৱৰ্তন কৰা হ'ব লগতে 1 ছেপ্টেম্বৰৰ পৰা প্ৰবঞ্চনামূলক ফোন কলৰ পৰা ৰক্ষাৰ বাবে নতুন ব্যৱস্থা গ্ৰহণ কৰিব এতিয়া চৰকাৰে লগতে টেলিমাৰ্কেটিং স্থানান্তৰিত হ'ব ব্লকচেইন ব্যৱস্থালৈ আৰু ছেপ্টেম্বৰ মাহত 16 দিনকৈ বন্ধ থাকিব ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বেংকসমূহ আৰু 1 ছেপ্টেম্বৰৰ পৰা দেশত সলনি হ'ব কেইবাটাও নিয়ম আমি সবিশেষ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো স্মাৰ্ট মিটাৰক লৈ প্ৰতিবাদৰ মাজতে APDCLৰ স্পষ্টীকৰণ স্মাৰ্ট মিটাৰে বৃদ্ধি নকৰে বিদ্যুতৰ মাচুল বৰঞ্চ প্ৰিপেইড স্মাৰ্ট মিটাৰৰ আছে বিশেষ সুবিধাহে APDCLৰ মতে কি সুবিধা আছে স্মাৰ্ট মিটাৰ লগালে দৈনিক মিটাৰবাইটাৰে বিদ্যুৎ ব্যৱহাৰ কৰি শক্তি সঞ্চয় স্মাৰ্ট মিটাৰ ব্যৱহাৰেৰে হ্ৰাস হ'ব 50% গ্ৰাহকৰ বিদ্যুৎ ব্যয় মাচুলৰ বিলম্বিত পৰিশোধৰ বাবে দিব নালাগে অতিৰিক্ত শুল্ক স্মাৰ্ট মিটাৰ লগালে আছে ক্ষুদ্ৰ কিস্তিৰে পুৰণি বিল পৰিশোধৰ সুবিধা ৰিচাৰ্জ শেষ হোৱাৰ পৰা পুনৰ বিল নিদিয়াকৈ 300 টকাৰ অবিৰত বিদ্যুৎ যোগান আৰু স্মাৰ্ট মিটাৰটোক সংযোগ কৰিব পাৰে সৌৰ ছাদ ব্যৱস্থাৰ সৈতে আৰু এই ক্ষেত্ৰত গ্ৰাহকে দিব নালাগে কোনো ধৰণৰ অতিৰিক্ত মাচুল আৰু আছে দৈনন্দিন শুল্কৰ নীতিৰ প্ৰয়োগেৰে বিদ্যুৎ বিল কমোৱাৰ বিশেষ সুবিধা এবাৰ গ্ৰীষ্মকালত বিদ্যুতৰ বিল বেছিকৈ অহাৰ কাৰণেও দৰখালে APDCLে আৰু স্মাৰ্ট মিটাৰক লৈ প্ৰতিবাদৰ মাজতে এবাৰ APDCLৰ বিষয় স্পষ্টীকৰণ ভাল খবৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ সময়সূচী ঘোষণা কৰিছে চৰকাৰে সাজু হওক চাকৰিৰ প্ৰত্যাশী যুৱক যুৱতীসকল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ্থীলৈ আহি পৰিছে ডাঙৰ খবৰ ঘোষণা কৰা হ'ল পৰীক্ষাৰ সময়সূচী অহা 15 আৰু 29 ছেপ্টেম্বৰত তৃতীয় বৰ্গৰ লিখিত পৰীক্ষা অনুষ্ঠিত কৰা হ'ব তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব 3টা পৰ্যায়ত অহা 15 ছেপ্টেম্বৰত পুৱা 10 বজাৰ পৰা 1:30 লৈ তৃতীয় বৰ্গৰ HSLC পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব আৰু 29 ছেপ্টেম্বৰৰ পুৱা 9 বজাৰ পৰা 12 বজালৈ হ'ব স্নাতক পৰ্যায়ৰ পৰীক্ষা অহা 15 ছেপ্টেম্বৰত পুৱা 10 বজাৰ পৰা 1:30 লৈ তৃতীয় বৰ্গৰ HSLC পৰ্যায়ৰ পৰীক্ষা আৰু একেদিনাই দিনৰ 1:30 পৰা 4 বজালৈ পৰীক্ষা হ'ব ড্ৰাইভাৰ পদৰ বাবে আৰু প্ৰথম পেপাৰৰ পৰীক্ষা হ'ব পুৱা 9 বজাৰ পৰা
11:30 আৰু দিনৰ 1:30 পৰা 4 বজালৈ দ্বিতীয় পেপাৰৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব আৰু সাজু হওক চাকৰি প্ৰত্যাশী যুৱক যুৱতীসকল কিয়নো এবাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ সময়সূচী ঘোষণা কৰিলে চৰকাৰে।